প্ৰিয়সকল, ঈশ্বৰে আপোনাক মাতিছে সুস্থতা দিবৰ বাবে। মাৰ্ক 10 অধ্যায়ৰ মাৰ্কে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায় সুস্থতা দিবৰ কাৰণে ঈশ্বৰে আহ্বান কৰিছে। আহক চাওঁ। মাৰ্ক 10 অধ্যায় 46 নম্বৰ পদটো পঢ়িবলৈ লৈছোঁ। পাছে তেওঁলোকে জিৰিহু নগৰ পালে, আৰু যীচু নিজৰ শিষ্যবিলাক আৰু এক বৰ লোকসমূহে সৈতে জিৰিহুৰ পৰা ওলাই যাওঁতে তিময়ৰ পুতেক বাৰতিময় নামেৰে এজন অন্ধমগনীয়া বাটৰ কাষত বহি আছিল। তেতিয়া এইজন নাচৰতীয়া যীচু বুলি শুনি তেওঁ আতাহ পাৰি ক'বলৈ ধৰিলে, হে দাউদৰ সন্তান যীচু, মোক দয়া কৰক। তাতে তেওঁ মনে মনে থাকিবলৈ অনেকে তেওঁক দাবী দিলে, কিন্তু তেওঁ আৰু অধিককৈ আতাহ পাৰি ক'লে, হে দাউদৰ সন্তান, মোক দয়া কৰক। তেতিয়া যীচুৱে থমকি ৰৈ ক'লে, তোমালোকে তেওঁক মাতা। তাতে মানুহবিলাকে সেই অন্ধক মাতি তেওঁক ক'লে, নিৰ্ভয় হোৱা, উঠা, তেওঁ তোমাক মাতিছে। তেওঁ তোমাক মাতিছে। প্ৰিয়সকল, যীচুৱে মাতি আছে। যীচুৱে আমন্ত্ৰণ কৰি আছে। যীচুৱে আহা বুলি কৈছে। যিসকল লোক ভোকত আছে, যিসকল তৃষ্ণাতুৰ, তেওঁলোকক মাতি আছে। সন্তুষ্টিৰে সৈতে খোৱা বস্তুবোৰ বিনামূলীয়াকৈ লোৱা। যীচুৱে মাতি আছে, আমন্ত্ৰণ কৰি আছে। কিয় জানেনে? আমাক সুস্থতা দিবৰ কাৰণে। 51 পদ। তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, মই তোমাক কি কৰিবলৈ তোমাৰ ইচ্ছা? তাতে সেই অন্ধই তেওঁক ক'লে, ৰব্বুনি, মই যেন দেখিবলৈ পাওঁ। প্ৰভু, মোৰ সমস্যা আছে। মই এজন অন্ধ। মোক সুস্থতা লাগে। মোক মুক্তি লাগে। যীচুৱে সুধিছে, তোমাক কি লাগে? যীচুৱে তেওঁক মাতি তেওঁক কৈ আছে, মই তোমাৰ বাবে কি কৰিম? আজি যীচুৰ আমন্ত্ৰণ লাভ কৰা ভাই ভনীসকল, যদি প্ৰভুৰ আমন্ত্ৰণ লাভ কৰি তেওঁৰ উপস্থিতিলৈ আহিছে, তেন্তে প্ৰভুৱে সুধিছে, কি লাগে? তেওঁক আপুনি সম্পত্তি খুজিবনে? সৌন্দৰ্য খুজিবনে বাৰু? নে সন্তুষ্টি বিচাৰিব? নে ক্ষমতা বিচাৰিব? নে আৰ্থিকভাৱে সবলতা বিচাৰিব? কি বিচাৰিব? প্ৰিয়সকল, সেইদিনা এই অন্ধই তেওঁৰ জীৱনৰ যি প্ৰয়োজন আছিল তাকেই খুজিলে, অযথা বস্তুবোৰ নিবিচাৰিলে। আমাৰ মাজৰ বহুতেই প্ৰভুৰ ওচৰলৈ আহি অযথা বস্তুবোৰ বিচাৰি থাকে। ঠাট্টা নিন্দাৰ কাৰণ হয়। প্ৰভুৰ ওচৰলৈ আহি মূৰ্খৰ দৰে বস্তু বিচাৰি থাকে, আৰু যেতিয়া উত্তৰ নাপায় তেতিয়া নিৰাশ হৈ পৰে। আপুনি যিবোৰ বিষয় খুজি থাকে সেইবোৰ কিয় বিচাৰিছে এবাৰ ভাবকচোন। জাকুবৰ পত্ৰত জাকুবে এইদৰে লিখিছে, এবাৰ আমি সেই পদটো পঢ়িম। খুজিছে, কিন্তু কি খুজি আছে? 4 অধ্যায়ৰ আৰম্ভণিৰ 3টা পদ পঢ়িম। জাকুবৰ পত্ৰৰ 4 অধ্যায়ৰ আৰম্ভণিৰ 3টা পদ পঢ়িম। কিয় খুজিছে আৰু কি কাৰণে খুজিছে? তোমালোকৰ মাজত ৰণযুদ্ধ ক'ৰ পৰা হয় আৰু বিৰোধনো ক'ৰ পৰা হয়? তোমালোকৰ অংগ প্ৰত্যংগবোৰত যুদ্ধ কৰা যি হয়তো ঈশ্বৰে ডাইৰেক্ট এই প্ৰশ্নটো সুধিছে, কিয় তোমালোকৰ ঘৰত হাই কাজিয়া হয়? কিয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত কাজিয়া? কিয় সদায় স্বামী স্ত্ৰীৰ মাজত মতভেদ হৈ থাকে? এবাৰ ভাবকচোন। প্ৰায়েই ঘৰবিলাকত হাই কাজিয়া হৈ থকাৰ মুখ্য কাৰণ কি হয় জানেনে? অভিলাষবোৰ, সামৰ্থতকৈ অধিক অভিলাষ, এনেকুৱা অভিলাষবোৰ যাৰ সীমা নাই। এই সকলোৰে কাৰণ হৈছে আনৰ সৈতে নিজকে তুলনা কৰাটো। নিজৰ অৱস্থা পাহৰি, আপুনি নিজৰ উপাৰ্জনৰ কথা পাহৰি, আপোনাৰ হাতত কিমান সম্পত্তি আছে সেই কথা আপুনি পাহৰি, নিজৰ চুবুৰীয়াক দেখি, নিজৰ ভাই ভনীসকলক দেখি বা অন্য কাৰোবাক চাই তেওঁলোকৰ আছে সেইকাৰণে মোৰো থাকিব লাগে, কেৱল এই উদ্দেশ্যৰ কাৰণেই পুৱাৰ পৰা ৰাতিলৈকে ঘৰত কাজিয়া কৰি থকা, যুদ্ধ কৰি থকা স্বামী ভাৰ্যাক আমি দেখিছোঁ। ঈশ্বৰে সুধিছে, কিয় তোমালোকৰ ঘৰত অনবৰতে কাজিয়া আৰু যুদ্ধ আৰু বিবাদ? তাৰ আগলৈ আমি দেখিছোঁ ঈশ্বৰে কি উত্তৰ দিছে। তোমালোকৰ অংগ প্ৰত্যংগত যুদ্ধ কৰা যি সুখাবিলাস তাৰ পৰা নহয়নে? সুখাভিলাষ
কিয় ইমান সুখ-বিলাসত থাকে? সুখ বেলেগ আৰু বিলাস বেলেগ। বিলাস মানে পৰিশ্ৰম নকৰাকৈ যি ভোগ কৰিব বিচাৰে, তাক বিলাস বুলি কয়। সাধাৰণতে এইটো এটা পদ, সুখাবিলাস। সুখ মানে আপুনি যি পৰিশ্ৰম কৰে তাক ভোগ কৰাই হৈছে সুখ। বিলাস বা ভোগৰ অৰ্থ হৈছে পৰিশ্ৰম নকৰাকৈ যি ভোগ কৰিবলৈ চেষ্টা কৰে, সেয়া হৈছে ভোগ। আজিকালি পৰিশ্ৰম নকৰাকৈ ভোগ কৰিবলৈ বিচৰা লোক প্ৰতিদিনে বাঢ়ি গৈ আছে। সুখবিলাসত নিজকে শোধাই দি আছে। স্বামীয়ে পৰিশ্ৰম নকৰে, কিন্তু ধন লাগে। পত্নীয়ে পৰিশ্ৰম নকৰে, কিন্তু তেওঁৰ সকলোবোৰ ইচ্ছা পূৰণ হ'ব লাগে। সন্তানে নপঢ়ে, মাক বাপেকৰ কথা নামানে, উপকাৰী নহয়, কিন্তু সিহঁতে যি বিচাৰে তাক দিবই লাগিব। যদিহে নিদিয়ে, তেতিয়া কি হ'ব? কাজিয়া, যুদ্ধ, সংঘৰ্ষ, মতভেদ আৰু চিঞৰ বাখৰ। ঈশ্বৰে কৈছে, তোমাৰ ঘৰত এই হাইকাজিয়া কিয়? সুখাবিলাসৰ কাৰণে। কিয় এই সংঘৰ্ষ, যুদ্ধ আৰু কাজিয়া? অভিলাষবোৰৰ কাৰণে। তুমি বিচাৰি আছা, কিন্তু তুমি পোৱা নাই। য়েছ, নিজৰ সামৰ্থ্যতকৈ অধিক বিচৰাটো, যিটো আচলতে প্ৰয়োজন নহয় তাক খোজাটো, আনক দেখি তেওঁলোকৰ সৈতে তুলনা কৰি। যদি ঈশ্বৰৰ ওচৰলৈ আহি আপুনি যদি খোজে, তেন্তে আপুনি নাপাব। তোমালোকে খোজা, কিন্তু তোমালোকে নোপোৱা। তোমালোকৰ মন ঠিক নহয়। শুনিছেনে প্ৰিয় ভাই ভনীসকল, আমাৰ মাজত কোনোবা আছে নেকি? ঈশ্বৰৰ ওচৰলৈ আহি প্ৰাৰ্থনা কৰে, কিন্তু সেই প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাই। তাৰ এটা কাৰণ হৈছে মন ঠিক নথকাটো। আপোনাৰ ইচ্ছা আৰু উদ্দেশ্য ঠিক নোহোৱাটো। যিবোৰ আপুনি বিচাৰিছে সেইবোৰ আচলতে আপোনাৰ প্ৰয়োজন নাই, সেইকাৰণে আপুনি সেইবোৰ পোৱা নাই। কৈছে, তোমালোকে নৰবধ কৰা। আৰু কি কৰা? ঈৰ্ষা কৰা। তথাপি কৃতাৰ্থ হ'ব নোৱাৰা। সকলোবোৰ পাপ কৰ্ম কৰা, কিন্তু তোমালোকে যি বিচাৰা সেয়া পাব নোৱাৰে, আয় কৰিব নোৱাৰে। বহুতো লোকে ভাবি আছে, সততা আৰু সিদ্ধতাৰে উপাৰ্জন কৰিব নোৱাৰিলে কুপথৰে যাম, কুকাৰ্য কৰিম, অধাৰ্মিকতাৰে আয় কৰিম। এনেকুৱা চিন্তাৰে সৈতে বহুতো লোকে কুকাৰ্যবোৰ কৰি আছে। এনেকুৱা লোকসকলে আয় কৰি আছো বুলি ভাবিছে, কিন্তু তেওঁলোকে সেইবোৰৰ ভোগ কেতিয়াও কৰিব নোৱাৰিব। তোমালোকে বিৰোধ আৰু ৰণযুদ্ধ কৰা, তোমালোকে নোপোৱা, কাৰণ তোমালোকে যাচনা নকৰা। আমাৰ মাজৰ কিছুমানে যি পাবলৈ ইচ্ছা কৰিছে, তাক ঈশ্বৰৰ পৰা নিবিচাৰি তেওঁলোকে নিজৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি, নিজৰ বুদ্ধি জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি আৰু নিজৰ প্ৰচেষ্টাবোৰৰ ওপৰত নিৰ্ভৰ কৰি পাব বিচাৰে, কিন্তু কিছুমান লোকে বিচাৰি আছে। নাই নাই ব্ৰাদাৰ, আমি কুপথেৰে উপাৰ্জন কৰিব নিবিচাৰোঁ। আমি প্ৰভুক খুজি আছোঁ, কিন্তু প্ৰভুৱে আমাক দিয়া নাই। কিয় দিয়া নাই? প্ৰভুৱে কৈছে, যাচনা কৰিলেও নোপোৱা, কিয়নো কুভাৱেৰে অৰ্থাৎ নিজ নিজ সুখাবিলাসত ব্যয় কৰিবৰ কাৰণেহে যাচনা কৰা। ঈশ্বৰৰ পৰা আপুনি যি বিচাৰে, আপুনি তাক কেনেকুৱা মনেৰে বিচাৰিছে ঈশ্বৰে তাক চাই। প্ৰিয়সকল, এদিন এজন অন্ধ মগনীয়াক প্ৰভুৰ ওচৰলৈ অনা হৈছিল। তাৰ কাৰণ হৈছে প্ৰভুৱে তেওঁক মাতিলে। শিষ্যসকলে অন্ধ লোকজনৰ ওচৰলৈ আহি ক'লে, তেওঁ তোমাক মাতিছে। তেওঁ কিমান খৰখেদাকৈ উঠিল জানেনে? তেওঁ লগে লগে উঠি নিজৰ লেতেৰা কাপোৰবোৰ দলিয়াই দি যীশুৰ ওচৰলৈ আহিল, যিয়ে তেওঁৰ সমস্যা দূৰ কৰিব পাৰে, যিয়ে তেওঁক দৃষ্টি দান কৰিব পাৰে, যিয়ে তেওঁক সুস্থতা দিব পাৰে। যীশুৰ ওচৰলৈ তেওঁ আহিল। অহাৰ আগতে তেওঁ বৰ ভাল কাম এটা কৰিলে, সেইটো নাপাহৰিব। তেওঁৰ লেতেৰা বস্ত্ৰবোৰ তেওঁ দলিয়াই দিলে। আপুনি যীশুৰ ওচৰলৈ আহিবলৈ হ'লে আপুনি নিজৰ লেতেৰা স্বভাৱক এৰিব লাগিব। লেতেৰা কামবোৰ এৰিব লাগিব। যীশুৰ ওচৰলৈ আপুনি আহিবলৈ হ'লে পাপৰ সেই বস্ত্ৰবোৰ দলিয়াব লাগিব। মই যীশুৰ ওচৰলৈ গৈ আছোঁ। এতিয়ালৈকে মই এজন ভিখাৰী হৈ আছিলোঁ। মানুহৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰি মই চলিছিলোঁ। মই এতিয়া পবিত্ৰ ঈশ্বৰৰ ওচৰলৈ গৈ আছোঁ। এতিয়া মোৰ এই লেতেৰা কাপোৰবোৰৰ সৈতে কি কাম? এতিয়া মই আৰু ভিক্ষা মগাৰ প্ৰয়োজন নাই। এতিয়া মই আৰু পুৰণি জীৱনটো যাপন কৰাৰ প্ৰয়োজন নাই।
যীশুৱে মোক এটা নতুন জীৱন দিবলৈ গৈ আছে। এই বিশ্বাস তেওঁৰ অন্তৰত আছিল কাৰণে তেওঁৰ গাত পিন্ধি থকা কাপোৰবোৰ পেলাই দিলে আৰু লগে লগে উঠি যীশুৰ ওচৰলৈ আহিল। আপুনি পুৰণি আৰু লেতেৰা জীৱনটো যাপন কৰি যদি আপুনি যীশুৰ পৰা আচৰিত কাৰ্যৰ অপেক্ষা কৰি আছে তেন্তে সেয়া আপোনাৰ ভুল ধাৰণা। ঈশ্বৰে কৈছে তোমালোকে নৰবধ কৰা, ঈৰ্ষা কৰা আৰু নিজৰ সুখাবিলাসৰ কাৰণে খোজা, সেইকাৰণে তোমালোকে নোপোৱা। পাপ কৰ্ম কৰি থকা ব্যক্তিজনে পবিত্ৰ ঈশ্বৰৰ ওচৰলৈ আহি যদি খোজে কি লাভ হ'ব কওকচোন? আমাৰ মাজত কিছুমান এনেকুৱা লোকো আছে। আপুনি যদি পাপ কৰ্মবোৰ কৰি কৰি পাপৰ সেই অভ্যাসবোৰত ডুবি থকা অৱস্থাতেই নিজৰ প্ৰয়োজনবোৰৰ কাৰণে যদি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে বা ক্ৰন্দন কৰে, আপুনি উত্তৰ নাপাব। প্ৰভুৱে স্পষ্টকৈ কৈছে, তোমালোকে বিৰোধ আৰু ৰণযুদ্ধ কৰা, তোমালোকে নোপোৱা কাৰণ তোমালোকে যাচনা নকৰা। যাচনা কৰিলেও নোপোৱা, কিয়নো কুভাৱেৰে অৰ্থাৎ নিজ নিজ সুখাবিলাসত ব্যয় কৰিবৰ কাৰণেহে যাচনা কৰা। হে ব্যভিচাৰিণীবিলাক, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক তোমালোকে নাজানানে? ঈশ্বৰক শত্ৰুতা কৰা হয়। এতেকে যিজনে জগতৰ মিত্ৰ হ'বলৈ ইচ্ছা কৰে তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়। মোৰ ওচৰলৈ আহা, মোক খোজা আৰু আকৌ জাগতিক জীৱন যাপন কৰি জগতৰ সৈতে মিত্ৰতা কৰিছা আৰু পাপ কৰা লোকসকলৰ সৈতে মিত্ৰতা কৰিছা আৰু সাংসাৰিক জীৱন যাপন কৰিছা। আকৌ মোৰ ওচৰলৈ আহি ভক্ত হোৱাৰ নাটক কৰিছা। এইবোৰ কৰি একো লাভ নাই। আজি ঈশ্বৰৰ উপস্থিতিত প্ৰাৰ্থনাত সহভাগীয়ে হওক বা বাক্যই শুনি থাকক, প্ৰিয় ভাই ভনীসকল, মই সুধিছোঁ, ঈশ্বৰৰ উপস্থিতিলৈ যেতিয়া আপুনি আহে লেতেৰা বস্ত্ৰবোৰ পেলাইছেনে? ঈশ্বৰৰ উপস্থিতিলৈ যেতিয়া আপুনি আহে তেতিয়া আপোনাৰ পুৰণি জীৱনটো এৰি আহিছেনে? নে পাপতেই চলি থাকি লেতেৰা জীৱন যাপন কৰি জাগতিক অভিলাষবিলাকত চলি থাকি ঈশ্বৰৰ ওচৰলৈ আহি যেন একোৱেই নাজানে এইদৰে আপোনাক যি লাগে তাক খুজিবলৈ চেষ্টা কৰিলে আপুনি নিৰাশ আৰু হতাশ হ'ব লগা হ'ব। যীশুৱে তেওঁক ক'লে, মই তোমাক কি কৰিবলৈ তোমাৰ ইচ্ছা? তেওঁৰ নিজৰ প্ৰয়োজন বিচাৰিলে। তেওঁৰ জীৱনৰ আটাইতকৈ অধিক গুৰুত্বপূৰ্ণ প্ৰয়োজনটো বিচাৰিলে। কি বিচাৰিছা? তেওঁ ক'লে, প্ৰভু, আজি মোৰ আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে মোৰ দৃষ্টিশক্তি। মোক দৃষ্টিশক্তি প্ৰদান কৰক। তেওঁৰ আটাইতকৈ প্ৰয়োজনীয় বিষয়টোকেই প্ৰভুৱে তেওঁৰ জীৱনত পূৰ কৰিলে। প্ৰিয় ভাই ভনীসকল, আপুনি যেতিয়া প্ৰভুৰ উপস্থিতিলৈ আহে তেতিয়া নিজৰ প্ৰয়োজনৰ কথা কওক, নিজৰ অভিলাষবোৰ নক'ব। He will not fulfill your desires, but he will only fulfill your needs. ঈশ্বৰে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ কৰিব নিবিচাৰে, আপোনাৰ প্ৰয়োজনবোৰহে পূৰণ কৰিব বিচাৰে। প্ৰয়োজন বেলেগ, ইচ্ছা বেলেগ। সেইদিনা তেওঁক দৃষ্টিশক্তিৰ প্ৰয়োজন আছিল। ৰং বিৰঙী চশমাবোৰ তেওঁ বিচৰা নাছিল। ৰং বিৰঙী চশমাবোৰ বিচাৰিলে তেওঁৰ বাবে সেয়া অনাৱশ্যকীয়। তেওঁৰ আৱশ্যকতা আছিল চকু। প্ৰভু তেওঁৰ ক'লা চশমা আছে, প্ৰভু তেওঁৰ ব্ৰাউন চশমা আছে, এওঁৰ গ্ৰীণ চশমা আছে, মোক য়েলো চশমা দিয়ক প্ৰভু। এয়া অনাৱশ্যক, এয়া অযথা ইচ্ছা। তেওঁৰ আছে, সেইকাৰণে আপোনাৰো প্ৰয়োজন হ'ল, নহ'লে আপোনাৰ প্ৰয়োজন নাছিল। এয়া অনাৱশ্যক ইচ্ছা। সেইদিনা তেওঁ কি বিচাৰিলে জানেনে? নিজৰ প্ৰয়োজন, গুৰুত্বপূৰ্ণ প্ৰয়োজন। যীশুৱে তেওঁৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনটো দিবৰ বাবে তেওঁক মাতিলে। তেওঁক সুস্থতা দিবৰ কাৰণে যীশুখ্ৰীষ্টে তেওঁক আহ্বান কৰিলে। আজি কোনোবা আছেনে যিয়ে ক'ব, প্ৰভু, আজি মোক সুস্থতাৰ প্ৰয়োজন আছে, সুস্বাস্থ্যৰ প্ৰয়োজন আছে? বিচাৰে যদি প্ৰভুক আপুনি খোজক, প্ৰভুৱে আপোনাক নিশ্চয়ে সুস্থতা দিব। প্ৰভুৱে ক'লে, তেওঁক মাতা। প্ৰভুৱে আজি আপোনাক মাতিছে, আহা। বেমাৰত কষ্ট পাই আছা, মোৰ ওচৰলৈ আহা। মই তোমাক সুস্থতা দিম। কিন্তু অহাৰ আগতে পাপৰ বস্ত্ৰবোৰ পেলোৱা, সেই লেতেৰা বস্ত্ৰবোৰ পেলোৱা, সেই দুৰ্গন্ধ ওলোৱা বস্ত্ৰ পেলোৱা। সেই বস্ত্ৰ পেলোৱা তাৰ অৰ্থ কি জানেনে? তুমি মোৰ ওচৰলৈ আহিছা নহয়, নিশ্চয় তুমি মই দিবলগীয়া আশীৰ্বাদ আৰু সুস্থতা পাবলৈ হ'লে তোমাৰ জীৱনত বহু বছৰ ধৰি থকা সেই পাপৰ বস্ত্ৰখন পেলাই দিয়া। প্ৰিয়সকল, আমি সকলোৱেই পাপৰ বস্ত্ৰ পৰিধান কৰি চলি আছোঁ। এই পাপৰ বস্ত্ৰখন নিজৰ জীৱনৰ পৰা দূৰ কৰিলে, খুলি পেলাই দিলে
ঈশ্বৰে আমাক পবিত্ৰ আৰু পৰিত্ৰাণৰ বস্ত্ৰ দিবৰ বাবে আৰু ধাৰ্মিকতাৰ বস্ত্ৰ আমাক দিবৰ বাবে প্ৰতিজন মানুহকেই আমন্ত্ৰণ কৰি আছে। অনুগ্ৰহ কৰি মন কৰক, যেতিয়া আমি আত্মিক লোকসকলক আত্মিক দৃষ্টিকোণেৰে চাওঁ, তেতিয়া আমি দুই ধৰণৰ লোক দেখা পাওঁ। প্ৰথম হৈছে পাপৰ বস্ত্ৰ পৰিধান কৰি থকা লোক, আৰু দ্বিতীয়তে পৰিত্ৰাণৰ বস্ত্ৰ পৰিধান কৰা লোক বা ধাৰ্মিকতাৰ বস্ত্ৰ পৰিধান কৰা লোক। প্ৰিয়সকল, আজি আপোনালোকৰ যিসকলে এই বাৰ্তা শুনি আছে, স্বামী, স্ত্ৰী, সন্তান, গোটেই পৰিয়ালৰ লোকসকলে একেলগে শুনি আছে চাগৈ, তেন্তে শুনক। আপোনালোকৰ কিছুমানে পাপৰ বস্ত্ৰ পৰিধান কৰি থাকিয়েই এই বাৰ্তা শুনি আছে, আৰু কিছুমানে পবিত্ৰ বস্ত্ৰ আৰু ধাৰ্মিকতাৰ বস্ত্ৰ পৰিধান কৰি আছে। গতিকে মই সুধিছোঁ, আপুনি কি পৰিধান কৰি আছে? খ্ৰীষ্টৰ তেজেৰে যেতিয়া এজন ব্যক্তিক ধোৱা হয়, তেওঁ পৰিধান কৰি থকা পাপৰ বস্ত্ৰবোৰ দূৰ কৰা হয় আৰু তেওঁক ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধোৱা হয়। তাৰ মানে কেৱল যীশুখ্ৰীষ্টৰ তেজেহে আপোনাৰ পুৰণি পাপৰ বস্ত্ৰ দূৰ কৰি দিয়ে আৰু আপোনাক পবিত্ৰ কৰি তোলে আৰু ধাৰ্মিকতাৰ বস্ত্ৰ প্ৰদান কৰে। ধাৰ্মিকতাৰ সূৰ্য প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰলৈ সেই ভিখাৰীজন আহিল। সেই সময়লৈকে তেওঁ এজন ভিখাৰী হিচাপে বাটৰ কাষত বহি সদায় মানুহৰ পৰা ভিক্ষা মাগি থাকিছিল। প্ৰভু যীশুখ্ৰীষ্ট তালৈ আহোঁতে তেওঁ কি কৰিলে জানেনে? নিজৰ গাৰ কাপোৰ পেলাই দিলে। সেই কাপোৰখন তাৰ বাবে গুৰুত্বপূৰ্ণ আছিল। সেই কাপোৰখন তাৰ কাৰণে পৰিচয় আছিল যে তেওঁ এজন ভিখাৰী। প্ৰিয় বন্ধু, মই সুধিছোঁ, সাধাৰণতে আমি কোনো ভিখাৰীক ভিক্ষা দিবলৈ হ'লে আৰু তেওঁক এওঁ যে ভিখাৰী চিনি পাবৰ কাৰণে কি দেখি আমি চিনি পাওঁ যে এওঁ এজন ভিখাৰী হয়? কওকচোন, তেওঁ পৰিধান কৰা কাপোৰবোৰ দেখি। এদিন এজন ব্যক্তি গাড়ীৰে গৈ আছিল। সেই সময়তে এজন ভিখাৰীয়ে তালৈ আহি ক'লে, বাবুজী, খাবলৈ মোক কিবা এটা দিয়ক। মই বৰ ভোকত আছোঁ। মই দুখীয়া। ভোকত মই কষ্ট পাই আছোঁ। ভিক্ষা দিয়ক, দান দিয়ক। এইদৰে তেওঁ কৈ থাকোঁতে গাড়ীত বহি থকা ব্যক্তিজনে তেওঁক সুধিলে, তুমি ভিখাৰী বুলি কৈছা ঠিকেই, ভিক্ষা দিয়ক বুলি কৈছা, আচলতে তুমি ভিখাৰী আৰু তোমাৰ কোনো নাই। মই সেই কথা বিশ্বাস কৰিবলৈ তোমাৰ কি প্ৰমাণ আছে বা কিহৰ ভিত্তিত মানিম? এই বুলি সোধোতে তেওঁ ক'লে, এবাৰ মোক দেখিলেই গম পাব। কি ক'লে তেওঁ? মোক দেখিলেই গম পোৱা যায়। মোৰ কাপোৰবোৰ চাওক, মোৰ অৱস্থা চাওক। মোক চালেই আপুনি বুজি পাই যাব যে মই এজন ভিখাৰী। প্ৰিয়সকল, আপুনি প্ৰভুৰ ওচৰলৈ আহি কয়, প্ৰভু, মোক পবিত্ৰ কৰক প্ৰভু, মোক ধাৰ্মিক কৰি তোলক প্ৰভু, মোক আপোনাৰ সকলো আশীৰ্বাদ দিয়ক প্ৰভু, মই দৰিদ্ৰ, মই কঙাল। এইদৰে আপুনি ক'লে প্ৰভুৱে আপোনাক ক'ব, তুমি কৈছা নহয় তুমি দৰিদ্ৰ আৰু কঙাল, তাৰ প্ৰমাণ কি? মোক দেখিলেই গম পাই যাব পিতৃ, এবাৰ মোলৈ চাওকচোন। ইয়েছ, ঈশ্বৰে আমালৈ এবাৰ চালেই হৈ গ'ল, গম পাই যাব যে আমি দৰিদ্ৰ, আমি কঙাল। আমাক বাহিৰে ধনী যেন দেখা যায়, কিন্তু আমি ভিতৰি আত্মিকতাত আৰু আত্মিক সম্পত্তিত শান্তি আৰু আনন্দৰ বিষয়ে আমি দৰিদ্ৰ হৈ আছোঁ, কঙাল হৈ আছোঁ। আহক চাওঁ প্ৰকাশিত বাক্য 3 অধ্যায়ৰ 17 পদৰ পৰা। কাৰণ তুমি কৈছা মই ধনী, ধন সাঁচিলোঁ, মোৰ একোৰো অভাৱ নাই, কিন্তু তুমিয়েই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। এতেকে তুমি ধনী হ'বলৈ জুইত খপা সোণ আৰু তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহ'বলৈ বস্ত্ৰান্বিত হ'বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে চকুত লিপিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা। চকুত লিপিবলৈ চকুৰ মলম মোৰ পৰা কিনা, চকুৰ মলম মোৰ পৰা কিনা, যাতে দৃষ্টি পোৱা। ঈশ্বৰে কৈছে, তোমাক এই জগতৰ ধনৰ প্ৰয়োজন নাই। কি লাগে? বগা বস্ত্ৰ লাগে, পৰিত্ৰাণৰ বস্ত্ৰ লাগে। তুমি নাজানা, তুমি দামী দামী বস্ত্ৰ পৰিধান কৰিছা সেইকাৰণে, আৰু সোণৰ খাৰুবিলাক পিন্ধিছা সেইকাৰণে, সোণৰ
আঙুঠি পিন্ধিছা, ডিঙিত সোণৰ চেইন আছে কাৰণে। তুমি ভাবিছা যে তুমি বৰ ধনী, কিন্তু মোৰ দৃষ্টিত তুমি দুৰ্ভগীয়া, কিন্তু মোৰ দৃষ্টিত তুমি দৰিদ্ৰ, কিন্তু মোৰ দৃষ্টিত তুমি উলংগ, কিন্তু মোৰ দৃষ্টিত তুমি দিনহীন। তুমি ভ্ৰান্তভাৱে চলি আছা। তুমি ভাবিছা মোৰ কোনো অভাৱ নাই, মোৰ নিচিনা কোনো নাই, কিন্তু ঈশ্বৰে কৈছে মই তোমাক বটিয়াই দিবৰ নিচিনা। মোৰ ওচৰলৈ আহা, মই তোমাক বস্ত্ৰ দিম। কোনখন বস্ত্ৰ জানেনে বাৰু? ধাৰ্মিকতাৰ বস্ত্ৰ, বগা বস্ত্ৰ। তাকেই কৈ আছোঁ। আজি এই বাক্য শুনি থকাসকলত পাপৰ বস্ত্ৰ পৰিধান কৰি থকা লোক আছে আৰু পৰিত্ৰাণৰ বস্ত্ৰ পৰিধান কৰা লোকো আছে। কিন্তু আপুনি কোন? এবাৰ ভাবকচোন। প্ৰিয়সকল, সেইদিনা সেই ভিখাৰীজনে বাটৰ কাষত যেতিয়া ভিক্ষা খুজি আছিল, যীচু সেই বাটেৰে গৈ আছে বুলি যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁ মাতিলে, যীচু, দায়ুদৰ সন্তান, মোলৈ কৃপা কৰক, নিবেদন কৰিলে। যীচুৱে তেওঁক মাতিলে, এইফালে আহা। তেওঁ যীচুৰ ওচৰলৈ আহোঁতে কি কৰিলে জানেনে? গাত লোৱা কাপোৰখন, সেই লেতেৰা কাপোৰখন তেওঁ পেলাই দিলে। পুনৰাই তালৈ নগ'ল। প্ৰিয় ভাই, পেলাই দিয়ক। প্ৰিয় ভনী, পেলাই দিয়ক। যি পাপৰ বস্ত্ৰখন আপুনি পৰিধান কৰি আছে, সেই পাপৰ বস্ত্ৰখন পেলাই দিয়ক। যি পাপৰ বন্ধনত আপুনি চলি আছে, তাক আপুনি নিজৰ জীৱনৰ পৰা দূৰ কৰক। ঈশ্বৰে আপোনাক ভাল কৰিব বিচাৰে, সুস্থ কৰিব বিচাৰে। আজি আমাৰ মাজত যোনেই নহওক, আত্মিক বিষয়তেই সুস্থতা হওক বা শাৰীৰিক সুস্থতাই হওক বা মানসিক সুস্থতাই হওক, বিচৰা প্ৰতিজন লোকে কি কৰিব লাগিব জানেনে? পাপৰ বস্ত্ৰখন দূৰ কৰিব লাগিব। ধাৰ্মিকতাৰ বস্ত্ৰখন পৰিধান কৰিব লাগিব। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, পোনপটীয়া আৰু স্পষ্টকৈ আজি আপুনি আমাক ক'লে, আপুনি বিভিন্ন বিষয়ত বিভিন্ন সময়ত বহুতো লোকক আমন্ত্ৰণ কৰিলে আৰু নিমন্ত্ৰণ দিলে। কেতিয়া কেতিয়া কাক কাক আপুনি আমন্ত্ৰণ কৰিলে আৰু তেওঁলোকক কিয় আমন্ত্ৰণ দিলে, সেই বিষয়ে পোনপটীয়া আৰু স্পষ্টকৈ আপুনি আমাক ক'লে, সেইকাৰণে ধন্যবাদ। সকলোকে আপুনি আমন্ত্ৰণ দিছে। ভোকত থকা সকলকো, পিয়াহত থকা সকলকো, আৰু অকলশৰে থকা লোকসকলকো দিছে, আৰু বেমাৰত পৰি থকা সকলকো দিছে। আপুনি আমন্ত্ৰণ কৰিছে, আহা আৰু সুস্থ হোৱা। আহা, সন্তুষ্টি লাভ কৰা। যাক যাক যি আমন্ত্ৰণ দিছে পিতৃ, তেওঁলোকে সেই নিমন্ত্ৰণ পায়। আজিৰ পৰা আপোনাৰ আমন্ত্ৰণ লাভ কৰি পিতৃ, আপোনাৰ ইচ্ছামতে চলিবলৈ সহায় কৰক আৰু আমাৰ কাৰ্যবোৰ আৰু আমাৰ প্ৰচেষ্টাবোৰ আৰু যাত্ৰাবোৰক আশীৰ্বাদ কৰক। পিতৃ, আমাৰ দেশৰ প্ৰতিখন ৰাজ্যক সকলো ধৰণৰ বিপদ আৰু সংকটৰ পৰা ৰক্ষা কৰক, সুৰক্ষা দিয়ক। মণ্ডলী যাতে জাগৃত হৈ উঠে আৰু প্ৰতিজন বিশ্বাসীয়ে আত্মাৰে আৰু সত্যতাৰে আৰাধনা কৰিবলৈ সহায় কৰক। যীশুৰ কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।